নমস্কাৰ ইয়া প্ৰাইম ডিবেট মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা লকডাউন আকৌ 2 সপ্তাহলৈ বঢ়াই দিয়া হৈছে 4 মে'ৰ পৰা 17 মে'লৈকে লকডাউনৰ সময়সীমা বৃদ্ধি হৈছে কিন্তু লকডাউন যি দিনৰ পৰা আৰম্ভ হৈছিল সেই দিনৰ পৰা আজিলৈকে এই মুহূৰ্তলৈকে আমি সদায় আপোনাৰ বাবে কিছু নতুন নতুন খবৰ কিছু নতুন বাৰ্তা লগতে কিছু নতুন উপহাৰ আনিবলৈ প্ৰয়াস চলাই আহিছো আৰু আমি বহু দূৰলৈকে সফল হৈছো আপোনালোকৰ আশীৰ্বাদত আজি কথা দিছো আপোনালোকক যে এক বিশেষ ক্ষণৰ সন্মুখীন কৰা অসম সাহিত্য সভাৰ দুগৰাকীকৈ প্ৰাক্তন সভাপতি বৰ্তমানৰ সভাপতি যুৱ সাহিত্যিক সকলো আপোনালোকৰ বাবে আজি লাইভত থাকিব এই অনুষ্ঠান কেৱল আপোনালোকৰ বাবে আমাৰ সৈতে লাইভত আছে মই চিনাকি কৰি দিব বিচাৰিছো অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বিশিষ্ট সাহিত্যিক ডক্টৰ নগেন শইকীয়া ছাৰ স্বাগতম ছাৰ আপোনাক ডিব্ৰুগড়ৰ পৰা তেওঁ আমাৰ সৈতে লাইভত আছে গুৱাহাটীৰ বাসগৃহৰ পৰা আমাৰ সৈতে লাইভত আছে অসম সাহিত্য সভাৰ আন এগৰাকী প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাহিত্যিক ডক্টৰ লক্ষ্মীনন্দন বৰা ছাৰ আপোনাক স্বাগতম জনাইছো অসম সাহিত্য সভাৰ বৰ্তমানৰ সভাপতি তথা বিশিষ্ট সাহিত্যিক ডক্টৰ কুলধৰ শইকীয়া ছাৰো আমাৰ সৈতে লাইভত আছে তেওঁক স্বাগতম জনাইছো নগাঁৱৰ পৰা আমাৰ সৈতে লাইভত আছে বিশিষ্ট যুৱ সাহিত্যিক ডক্টৰ অৰিন্দম বৰকটকী আপোনাক স্বাগতম জনাইছো সাহিত্য চৰ্চাৰ কথাই নহয় আৰু আন বহু কথা আমি পাতিম আপোনালোক বৰ্তমান কেনে ধৰণে আছে ঘৰত কি কৰি আছে আৰু কি নতুন লেখনি আপোনালোকে লিখি আছে কি নতুন উপহাৰ দিব এই দিনকেইটাত কিবা নতুন সৃষ্টি হৈছে নেকি সকলো বিৱৰণী আপোনালোকৰ মুখেৰে শুনিম লগতে আপোনালোকৰ ব্যক্তিগত জীৱনৰ আন কিছু কথাও আজি আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলৰ বাবে আগবঢ়াম মই প্ৰথমে ডক্টৰ নগেন শইকীয়া ছাৰৰ কাষলৈ গৈছো ছাৰ কি খবৰ আপোনাৰ ভালে আছো সম্প্ৰতি ছাৰ এদিন কি হয় লকডাউনত আবদ্ধ হৈ আছো ভালে আছো ছাৰ শাৰীৰিকভাৱে আপুনি সুস্থ আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো একো অসুবিধা হোৱা নাই আপোনাৰ নাই হোৱা নাই শাৰীৰিকভাৱে সুস্থ ইটো সিটো লাগি থাকে বয়সৰ অসুখ সেইবিলাক দৰৱ জাতি খাই আছো আৰু নিয়মীয়া জীৱন এটা যাপন কৰি আছো কেনিও ঘৰৰ ভিতৰৰ পৰা ওলাই যোৱা নাই চৌহদৰ পৰা ওলাই যোৱা নাই ঘৰৰ ভিতৰতে আবদ্ধ হৈ আছো আৰু আবদ্ধ হৈ থাকিও অৱশ্যে নিজকে ব্যস্ত ৰাখিবৰ কাৰণে যত্ন কৰি আহিছো ৰাতিপুৱাৰ পৰা গধূলিলৈকে গতিকে মই আনৰ কথা সেইকাৰণে জানিব খুজি আছো যে কেনেকৈ মানুহে কটাইছে দিন সেই কথাও মই ঠিক আপোনাসকলৰ এই অনুষ্ঠানৰ যোগেদি চাগে জানিব পাৰিম ডক্টৰ বৰা ডাঙৰীয়া আছে ডক্টৰ শইকীয়া আছে আমাৰ বৰকটকী আছে অৰিন্দম মই ভাবিছোঁ যে তেখেতসকলৰ পৰাও মই নিশ্চয় কিছু কথা জানিবলৈ পাম আৰু ময়ো মোৰ মনৰ কথা আপোনাসকলৰ আগত ব্যক্ত কৰিম সুন্দৰ কথা মত বিনিময়ৰ এই আমাৰ অনুষ্ঠান আৰু কিছু ব্যতিক্ৰমী অনুষ্ঠান আমি উপহাৰ দিবলৈ প্ৰয়াস কৰিছো দৰ্শকসকলৰ বাবে মই ডক্টৰ লক্ষ্মীনন্দন বৰা ছাৰৰ কাষলৈ যাব বিচাৰিছো ছাৰ বিশেষ আপোনাৰ অসুবিধা হোৱা নাই এইকেইদিন আমি গম পোৱা মতে কিন্তু পুৱা আৰু সন্ধিয়া আপুনি খোজ কাঢ়িব পৰা নাই সেইটোৱে আপোনাৰ বাবে এইকেইদিন ডাঙৰ অসুবিধা বুলি আপুনি কৈছিলে আমাক কওকচোন বহলাই অলপ নহয় এতিয়া মই আগবেলা আচলতে খোজ নাকাঢ়োঁ আচলতে মই আসন প্ৰাণায়াম কৰোঁ আৰু ভাটিবেলা মই খোজ কাঢ়িবলৈ মোৰ চৌহদত যথেষ্ট জেগা আছে সেইখিনি ভাটিবেলা খোজ কাঢ়িছোঁ আগৰ যেনেকৈ মানে শৰীৰৰ চৰ্চা কৰিছে এতিয়াও তাত একো বিঘিনি ঘটা নাই বসন্ত তাৰ কাৰণে অলপ বেছি সময়হে পাইছোঁ কিন্তু ওলাই যাব পৰা নাই আপুনি ওলাই যাবৰ প্ৰয়োজন হোৱা নাই ওলাই যাবৰ মোৰ প্ৰয়োজন হোৱা নাই ওলাই যোৱা নাই আচলতে কলৈকো ঘৰতে আছোঁ হয় ঘৰত কি কৰি আছে ঘৰত থাকি মানে অসুবিধা পোৱা নাই ঘৰত মোৰ নাতিনী আছে এতিয়া হয় মই 9টামান বজাতে সকলোবিলাক কাম শেষ হয় নিত্য নৈমিত্তিক সকলো কাম শেষ হয় তাৰপাছতে এনেকুৱা সময়তে যদি ব্ৰেকফাষ্ট খাওঁ খোৱাৰ পাছতে আমাৰ বাতৰি কাকত কেইখনমান পঢ়োঁ পঢ়াৰ পাছত তাৰপাছতে মই
প্ৰায় লেখোঁ প্ৰায় 1:30মান বজালৈকে, বা লিখিব ইচ্ছা নগ'লে তেতিয়াহ'লে মই পঢ়া শুনা কৰোঁ 1:30মান বজালৈকে। তাৰপিছত 1:30 বজাৰ পৰা অলপ সময় জিৰণি লৈ আকৌ 3টামান বজাৰ পৰা হয় কিতাপ পঢ়োঁ, নহ'লে পৰিয়ালৰ মানুহখিনিৰ লগত কথা বতৰা পাতোঁ। এনেকৈ মিলিজুলি থাকি পেলাই 4:30 মানে 5টামান হয় নহয়, 5টা বজাৰ পাছত আকৌ মই খোজ কঢ়া আৰম্ভ কৰোঁ। খোজ কঢ়া আৰম্ভ কৰি পেলাই 6টা বজাৰ পৰা আকৌ 6টা বজাৰ পৰা 6:30লৈ আকৌ আসন প্ৰাণায়াম কৰোঁ। এই যে 8টা বজাৰ পাছত টিভি চাওঁ, টিভি চাই পেলাই 8টা বজাত টিভি চাই পেলাই 9টা বজাতে আহাৰ গ্ৰহণ কৰোঁ। আহাৰ কৰাৰ পাছত আকৌ আৰু 1 ঘণ্টাৰ পাছত বা 1.5 ঘণ্টাৰ পাছত শুওঁ আৰু এইটোৱে মোৰ আপোনাৰ দৈনিক ৰুটিন। কিন্তু তাত কিছু যেন আজি আমি ব্যাঘাত দিছোঁ ডাঙৰীয়া, তাত যেন আমি কিছু আজি ব্যাঘাত দিছোঁ, তাৰ বাবে ক্ষমা বিচাৰিছোঁ। আপুনি টিভি চাই এই সময়ছোৱাত, কিন্তু এতিয়া আপুনি টিভিত লাইভত আছে। হয়, আপুনি কিছু সময় লাইভত থাকিব। মই ডক্টৰ কুলধৰ শইকীয়া ছাৰৰ কাষলৈ যাব বিচাৰিছোঁ, তেওঁৰ পৰা কিছু মনৰ ভাৱ আমি ল'ম। কুলধৰ শইকীয়া ছাৰ, লকডাউনৰ এই দিনকেইটাত কি কৰি আছে, আপুনি কেনেধৰণে আছে, আৰম্ভণিতে সেই কথাখিনি জানি ল'ব বিচাৰিছোঁ। কৰোণা ভাইৰাছৰ সংক্ৰমণৰ এই সময়খিনিত সাধাৰণতে আমি যদিও ঘৰত থাকি আবদ্ধ হৈ থকাৰ অনুভূতি এটা আহে, তথাপিও আমি যিমানখিনি পাৰি নিজে গোটেই স্বাস্থ্য বিষয়ক নীতি নিয়ম পালন কৰাৰ পিছতো নিজৰ যিবিলাক হবি বা নিজৰ যিবিলাক ভালপোৱা কাম আছে সেইবিলাক কৰাৰ এটা সময় হিচাপে ল'ব পাৰি। মই তেনেধৰণে কিছু কিতাপ পত্ৰ পঢ়া শুনা কৰিছোঁ বা লিখা মেলাও অলপ চলপ কৰিছোঁ। লগতে সাহিত্য সভাৰ কিছু কাম আমি হাতত লৈছোঁ, যিবিলাক অনলাইন যোগে কৰি আছোঁ, আৰু বিভিন্ন ব্যক্তিৰ লগত সেই সম্পৰ্কত মই আলোচনাও কৰিছোঁ। হয়, সাহিত্য চৰ্চাৰ কথা আৰু নতুনকৈ ক'ব নালাগে, যিহেতু আপোনাৰ সাহিত্য চৰ্চাৰ কথা আমি সকলোৱে জানো। কি কিতাপ এই দিনকেইটাত বিশেষকৈ আপুনি পঢ়িছে আৰু কি লেখনি লিখিছে, অলপ যদি কৈ দিয়ে দৰ্শকসকলৰ বাবে। মই কিছু অসমীয়া সাহিত্যৰ কিতাপ পঢ়িলোঁ। আমাৰ সাধাৰণতে মই যিকোনো সাধুকথাৰ কিতাপ অলপ পঢ়ি ভাল পাওঁ। তেনেকৈ লক্ষ্মীনাথ বেজবৰুৱাৰ বুঢ়ীআইৰ সাধুখনটো আকৌ কেইবাবাৰো পঢ়িলোঁ। আৰু তাৰ উপৰিও যিবিলাক অন্যান্য কিতাপ আছে, যেনে অলপতে এখন কাৰ্লো ৰভেলিৰ তেওঁৰ অৰ্ডাৰ অফ টাইম বুলি, সময় কেনেকুৱা বস্তু, সময় মানে কোৱাণ্টাম ফিজিক্সত সময় বস্তুটো কেনেকুৱা ধৰণে ব্যাখ্যা আগবঢ়োৱা হয়, বা ফিজিক্সৰ নিয়ম মতে সময়টো কেনেকুৱা ল'লে তেওঁলোকৰ ফিজিকেল কথাবিলাক আগবঢ়াই নিব পাৰে, সেই সম্পৰ্কত এখন বৰ সুন্দৰ কিতাপ পঢ়িলোঁ, যিখনত পদাৰ্থবিদ্যাৰ লগতে তেওঁ কাব্যিক ধৰণে কথাবিলাক আলোচনা কৰিছে। সেইটোও বৰ সুন্দৰ লাগিছে। লগতে অমিত চৌধুৰীৰ কিতাপ এখন আছে, উপন্যাস এখন, সেইখনো পঢ়ি আছোঁ। আৰু ৰামছে বুলি এজন খুব পণ্ডিত ব্যক্তি আছিলে, তেওঁ অৰ্থনীতিবিদ আছিলে। বৰ কম সময়তে তেওঁৰ দেহাৱসান হৈছিলে। তেওঁৰ প্ৰায় 26 বছৰ বয়সতে তেওঁ অৰ্থনীতিৰ লগতে অংকশাস্ত্ৰত অতি পাণ্ডিত্যপূৰ্ণ অৱদান আগবঢ়াই গৈছে। আৰু সেইকাৰণে মই সেইখন কিতাপৰ সম্পৰ্কত কিছু পঢ়ি ভাল লাগিছে। সেইখন তেওঁৰ জীৱনৰ ওপৰত লিখা হৈছে কিতাপখন। গতিকে এনেকুৱা ধৰণৰ কিছু কিতাপ পঢ়া শুনা কৰিছোঁ। লগতে আমাৰ ছ'চিয়েল মিডিয়াত এতিয়া দেখা গৈছে যে কৰোণা ভাইৰাছৰ এইখিনি লকডাউনৰ সময়খিনিত নতুন ল'ৰা ছোৱালীবিলাকে যথেষ্ট ধৰণৰ তেওঁলোকৰ অনুভৱ বা উপলব্ধিবিলাক তেওঁলোকে ছ'চিয়েল মিডিয়াত প্ৰকাশ কৰিছে। কিছুমানে গল্প, কিছুমানে অভিজ্ঞতা, কিছুমানে কবিতা লিখিছে। এইবিলাক বৰ কিছু পঢ়ি এইকাৰণে ভাল লাগিছে যে তেওঁলোকে গোটেই পৰিৱেশ পৰিস্থিতিটোত এটা সুন্দৰ চিত্ৰায়নত আগবাঢ়ি গৈছে। আৰু মই ভাবোঁ যে এইবিলাকৰ জৰিয়তেই সংকটকালীন যিবিলাক সাহিত্য ৰচনা হৈছে, তেনেকুৱা ধৰণে এইবিলাক আগবাঢ়িছে। হয়তো আগৰ দিনত এইবিলাক প্ৰিণ্টেড কিতাপ হিচাপে ওলালহেঁতেন। আমাৰ এতিয়া যেনিবা ছ'চিয়েল মিডিয়া ইমান ডাঙৰ এটা ভূমিকা লৈছে, গতিকে ছ'চিয়েল মিডিয়াত তেওঁলোকে লিখিবলৈ লৈছে। মই সেইবিলাকো পঢ়ি আছোঁ। মুঠ কথা তেনেকুৱা ধৰণে পঢ়া শুনাত আগবাঢ়িছোঁ। লিখাৰ ফালত লিখিছোঁ দুই এটা সৰু সুৰা প্ৰবন্ধ বা গল্প, তেনেকুৱা ধৰণে আগবাঢ়িছোঁ। আৰু গল্প সম্পৰ্কত বা দুই এটা কবিতাত তেনেকুৱাকৈ হাত লগাইছোঁ।
মুঠ কথা মই সময়খিনি তেনেকুৱা ধৰণে আগবঢ়াই নিছোঁ। বৰ সুন্দৰ কথা, সুন্দৰভাৱে আপুনি সময়খিনি আগবঢ়াই নিছে। আপুনি আমাৰ সৈতে লাইনত থাকিব। এবাৰ মই নগাঁৱলৈ লাইভত যাব বিচাৰিছোঁ। ডক্টৰ অৰিন্দম বৰকটকী ডাঙৰীয়া আছে আমাৰ সৈতে। অৰিন্দম বৰকটকী ডাঙৰীয়া, লকডাউন আকৌ বঢ়াই দিয়া হ'ল, আপুনি এইকেইদিন কি কৰি আছে আৰু আগন্তুক দুসপ্তাহলৈকে আপোনাৰ কি পৰিকল্পনা? প্ৰথমতে মই বিনয়ৰ এটা কথা শুধৰাই দিব বিচাৰিছোঁ যে মই এতিয়ালৈকে ডক্টৰেট কৰা নাই। আৰু দ্বিতীয় কথাটো হ'ল যে মই আচলতে প্ৰথমতে যিহেতু আমি এটা নতুন পৰিৱেশৰ মুখামুখি হৈছিলোঁ, মানসিকভাৱে অলপ কিছু কষ্ট বা অশান্তি পাইছিলোঁ। কিন্তু কেইদিনমান পিছতে ডাক্তৰ ধ্ৰুৱজ্যোতি বৰা, যি বৰপেটা মেডিকেল কলেজৰ প্ৰিন্সিপাল, তেখেতে মোলৈ এখন হোৱাটছআপত ফটো পঠাইছিল। তেখেতে মাস্ক গ্ল'ভছ পিন্ধি পঢ়ি থকা। তেখেতে মোক ক'লে যে তুমি এতিয়া আৰু কৰোণা বিশেষজ্ঞ হ'ব নালাগে, তুমি নিজৰ কামখিনি কৰা। তাৰ দুদিন পিছতে ডক্টৰ ৰাজেন শইকীয়া ছাৰে এটা ফোন কৰিছিলে। ফোন কৰি ক'লে যে অৰিন্দম, কথাটো যদিও বৰ দুৰ্ভাগ্যজনক, কিন্তু হয়তো জীৱনকালত এনে এটা সুযোগ, ঘৰতে এনেকৈ সোমাই নিজৰ কামখিনি কৰাৰ, পঢ়া শুনা কৰাৰ হয়তো সুযোগটো নাপাবা, গতিকে এই সময়খিনি ব্যৱহাৰ কৰা। এই দুজন ব্যক্তি আচলতে মোক খুব অনুপ্ৰাণিত কৰিছিলে। আৰু যেনেকৈ ধৰক শাৰীৰিক স্বাস্থ্য বৰ্তাই ৰাখিবৰ কাৰণে সৰু সুৰা ঘৰুৱা কামবোৰ কিছু কৰিছোঁ, প্ৰাণায়াম কৰিছোঁ, লগে লগে অনুভৱ কৰিছিলোঁ যে এইটো সময় আমাৰ আচলতে মানসিক স্বাস্থ্য বৰ্তাই ৰখাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ। গতিকে মোৰ ভাল লগা পঢ়া শুনা, গান, এই কামবোৰ মই শুনিছোঁ, গান শুনিছোঁ, চিনেমা চাইছোঁ, প্ৰচুৰ চিনেমা চাইছোঁ। কিন্তু এই সময়ত মই যদি কি কাম কৰিলোঁ বুলি যদি মই ক'ব বিচাৰোঁ এটা কথা, যেনে আচলতে অনুবাদ কামটো আচলতে মোৰ কৰি বৰ শান্তি নাপাওঁ, ভাল নালাগে। কিন্তু এই সময়ছোৱাত গিৰীশ কাৰ্ণাডৰ দুখন নাটক মই অসমীয়ালৈ অনুবাদ কৰিবলৈ সক্ষম হ'লোঁ। আৰু এয়া আচলতে মই ঘৰত এই বন্দী হৈ থকাৰ বাবেই এই কথাটো সম্ভৱ হ'ল। দ্বিতীয়তে, কিছুমান কিতাপ মানুহে পঢ়িবৰ কাৰণে প্ৰেৰণ কৰে, অসমীয়া কিতাপ, যিবোৰ কিতাপ আচলতে পঢ়া নহয়, ওপৰ চাই মেলি থৈ দিয়া যায়। যোৱা 10-15 দিনত মই সেই কিতাপসমূহ পঢ়িবলৈ চেষ্টা কৰিছোঁ বা পঢ়িছোঁ, আৰু পঢ়ি দেখিছোঁ যে আমি নপঢ়াকৈ যে কিমান ভাল কিতাপ থাকি যায়। গতিকে কৰোণাৰ মানে মোৰ কাৰণে এটা ভাল কথা, বহু নতুন কবি, অতি প্ৰতিভাৱান কেইবাজনো নতুন গল্পকাৰ, মই পঢ়া নাছিলোঁ, এটা দুটা গল্পকাৰ পঢ়ি, কাৰণ আমাৰ এটা খুব বেয়া স্বভাৱ থাকে, আমি ভাল গল্পকাৰ বা ভাল নামৰ গল্পকাৰ বা ভাল নামৰ কবিৰ কবিতাহে পঢ়োঁ। এই সময়ত মই কৰোণাৰ এই সময়ছোৱাত কিছু সংখ্যক তেনেকুৱা লেখকক মই আৱিষ্কাৰ কৰিছোঁ বুলি মই মানে উৎসাহেৰে মই ক'ব পাৰোঁ। তদুপৰি আৰু এই সময়ছোৱাত আৰু কিছু পৰিকল্পনা আছে মোৰ। হয়, কওকচোন। মোৰ দেউতাই তাৰমানে কিতাপ কৰিছে, পৰিকল্পনা কৰিছিল। হয়, অতি সদৰ্থকভাৱে মই পাৰ কৰিবলৈ চেষ্টা কৰিছোঁ আৰু কিছু পৰিমাণে সফল কাম হৈছোঁ বুলি মই আশা কৰিছোঁ। আৰু শেহতীয়াভাৱে মোৰ দেউতা শ্ৰীযুত উপেন্দ্ৰ বৰকটকীয়ে অসমীয়া জীৱনী অভিধান এখনৰ কাম আৰম্ভ কৰিছিল 92 চনমানতে। কিবা কাৰণত তেখেতে নকৰিলে। ইতিমধ্যে তেখেতে 500মান প্ৰবিষ্টি লিখি থৈছে, সেই গোটেই ফাইলটো তেখেতে মোক দিছে। আৰু সেই গোটেই মই এখন জীৱনী কোষৰ পৰিকল্পনা, হয়তো 3 বছৰমান লাগিব, সেই আৰু কোন কোন লোকক এই জীৱনী কোষত ভৰাব পৰা যাব সেই লিষ্টখন মই কৰি আছোঁ। আৰু আগন্তুক 10 দিনৰ ভিতৰত মই সেই লিষ্টখন অন্ততঃ সম্পূৰ্ণ কৰিব পাৰিম বুলি আশা কৰিছোঁ। কিন্তু এটা কথা মই ক'ব লাগিব, এইখিনি মোৰ বাহিৰা পৰিচয়ৰ মানুহজনৰহে। মোৰ প্ৰথম পৰিচয়, মই এখন মহাবিদ্যালয়ৰ এজন শিক্ষক। গতিকে যোৱা পাৰ হোৱা সময়ছোৱাত মই গুগল ক্লাছৰুমৰ যোগেদি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ, বিশেষকৈ 6th ছেমিষ্টাৰ আৰু 2nd ছেমিষ্টাৰৰ মোৰ যিখিনি কোৰ্চ মই সমাপ্ত কৰিব নোৱাৰিলোঁ, মূলতঃ কাৰ আন্দোলনটোৰ কাৰণে আৰু তাৰপিছত এই সমস্যাটোৰ কাৰণে, মই গুগল ক্লাছৰুমৰ জৰিয়তে নোটসমূহ তেওঁলোকলৈ প্ৰেৰণ কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু মই ভাবোঁ যে সেই কামটো কৰি মোৰ বৰ ভাল লাগিছে, কাৰণ সেইটোহে মোৰ প্ৰথম পৰিচয় বুলি মই অনুভৱ কৰোঁ। সুন্দৰ কথা, আপুনি আপোনাৰ দায়িত্ব অতি সুচাৰুৰূপে পালন কৰি আছে। আৰু গুগল ক্লাছৰ কথা আপুনি কৈছে, যিটো অনলাইন ক্লাছ বুলি আমি কওঁ, সেইখিনি অতি সুন্দৰভাৱে আপুনি আগবঢ়াই নিছে। আৰু মানসিক স্বাস্থ্যৰ কথাটো যিটো আপুনি কৈছে, মই ডক্টৰ নগেন শইকীয়া ছাৰৰ পৰা অলপ সেই মানসিক স্বাস্থ্যৰ কথাই জানিব বিচাৰিম, যিহেতু বহু দীৰ্ঘ বছৰজোৰা এটা অভিজ্ঞতাৰে পুষ্ট তেওঁ। শইকীয়া ছাৰ, বিশেষকৈ আপোনাৰ এখন কিতাপ আমেৰিকাত 10 দিন, বহু বছৰ আগতে পঢ়িছিলোঁ। সেই কিতাপখন পঢ়ি এনে লাগিছিল যে মই আমেৰিকাতে ভ্ৰমণ কৰি আছোঁ। ভ্ৰমণ পিপাসু বা ভ্ৰমণ কৰি ভাল পোৱা লোকসকলৰ বাবে সেই কিতাপখন এক অনন্য উপহাৰ আছিল। আজিৰ এই সময়ছোৱাত
ভ্ৰমণ কৰাটো কোনো কাৰণতে সম্ভৱ নহয় কোনো লোকৰ বাবে হয়তো আগন্তুক 2 বছৰ 3 বছৰলৈকে হয়তো মানুহে ভ্ৰমণ কৰিবলৈ কিছু পৰিমাণে ভয় খাব আপোনাৰ দৃষ্টিত সামগ্ৰিক এই বিষয়সমূহ মানুহৰ মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত কেনেধৰণে প্ৰভাৱ পেলাব আপুনি যদি অলপ বৰ্ণনা কৰি দিয়ে মই আচলতে যদিও কৈছোঁ যে সাধাৰণভাৱে মই ভালেই আছোঁ কিন্তু মই খুব সঁচা কথা ক'বলৈ গ'লে মোৰ বাবেই নহয় সকলো মানুহৰ বাবে মহা দুশ্চিন্তাত আছোঁ এই মহামাৰী যিটো ৰোগ এনেকুৱা ৰোগৰ সংক্ৰমণ এনেকুৱা ৰোগৰ আক্ৰমণ আমি আমাৰ জীৱনকালত কেতিয়াও দেখা নাছিলোঁ মই দ্বিতীয় মহাযুদ্ধৰ সময়ত কিছু শৈশৱ যদিও মোৰ জ্ঞান আছিল কিন্তু তেতিয়াও দেখিছোঁ যে ইমান সন্ত্ৰাস চাৰিওফালে হোৱা নাছিল আজি লাখ লাখ মানুহ আক্ৰান্ত হৈছে হাজাৰৰ হিচাপত প্ৰত্যেক দেশত মানুহৰ মৃত্যু ঘটিছে আৰু গোটেই পৃথিৱীৰ বিশ্বৰ সকলোবোৰ মানুহৰ সকলোবোৰ দেশৰ অৰ্থনীতি প্ৰায় ভাগি যোৱাৰ নিচিনা হৈছে আমাৰো বহু হাজাৰ হাজাৰ লাখ লাখ মানুহ নিবনুৱা হৈছে ভাৱ হৈছে যে আমি যেন এখন সঁচাকৈয়ে সংকটৰ পৃথিৱীত এতিয়া বসবাস কৰিছোঁ এটা ভয়ানক অৱস্থাৰ মাজলৈ আমি যেন সোমাই গৈ আছোঁ আজি যেতিয়া শুনিলোঁ যে আৰু 2 সপ্তাহৰ বাবে লকডাউন বৃদ্ধি কৰিছে স্বাভাৱিকতেই সি আৰু অলপ ভয়ৰ ভাৱ কঢ়িয়াই আনিছে যে নিশ্চয় এই সংক্ৰামক ব্যাধিটোক এতিয়ালৈকে তাক প্ৰতিহত কৰিব পৰা কোনো দৰৱে কোনো ঔষধে ওলোৱা নাই যাৰ ফলস্বৰূপে লকডাউন বৃদ্ধি কৰিবলগীয়া হৈছে কিন্তু লকডাউন বৃদ্ধি কৰাৰ লগে লগে পৃথিৱীৰ নিম্নবিত্ত মানুহসকলৰ কথা ভাবক যে তেওঁলোকৰ জীৱন যাত্ৰা কেনেকৈ চলিছে গাঁৱে ভূঞে নগৰে চহৰে উদ্যোগ নগৰীবিলাকত বিশেষকৈ চাহ বাগিচাত গাঁৱত এই সকলোতে মানুহৰ যিটো অৱস্থা হৈছে সেইটো কথা ভাবিলে সঁচাকৈয়ে আমাৰ গোটেই ভৱিষ্যতটো যেন অন্ধকাৰ হৈ পৰিছে আমি সভ্যতাৰ উচ্চ শিখৰত এতিয়া উঠিছোঁ কিন্তু সভ্যতাৰ এই উচ্চ শিখৰেও আমাক যেন মানৱ জাতিক ৰক্ষা কৰিব নোৱাৰিব এনে এটা ভাৱ হৈছে মই নিজে ব্যস্ত হৈ থাকিবলৈ বিচাৰোঁ কিছু কাম কৰি কিন্তু যেতিয়াই কৰোনাৰ এই সন্ত্ৰাসৰ কথাটো মনলৈ আহে তেতিয়া খুব সঁচা কথা ক'বলৈ গ'লে কাম কৰিবলৈও যেন অনীহা হয় তথাপি তাৰ মাজতো মই সময় কটাবৰ কাৰণে কিতাপৰ আশ্ৰয় লৈছোঁ কিছু আধ্যাত্মিক চিন্তাৰ কিতাপ পঢ়িছোঁ যেনে জালালুদ্দিন ৰুমিৰ কবিতা বহুদিন হৈ গ'ল ৰুমিৰ কবিতাৰ লগত সম্পৰ্ক নথকাৰ নিচিনা হৈছিল মই খলিল জিব্ৰান মোৰ আন এজন প্ৰিয় কবি মই খলিল জিব্ৰানৰ কবিতাও পঢ়িছোঁ নতুনকৈ আকৌ পঢ়িছোঁ অসমীয়াটো 3খনমান খলিল জিব্ৰানৰ কিতাপ অনুদিত হৈছিল সেইকেইখনো উলিয়াই লৈছোঁ আৰু তেওঁ কমপ্লিট যি ৰচনাৱলী সেই ৰচনাৱলী উলিয়াই লৈ কিছু পঢ়িবলৈ যত্ন কৰিছোঁ কিন্তু যেতিয়া কৰোনাৰ প্ৰশ্নটো আহে তেতিয়া মনটো বিষণ্ণ হয় মনটোৱে যেন এই সকলোৰ পৰা আঁতৰি থাকিব খোজে মানে আমি ক'ব পাৰোঁ যে মানসিকতাত এই সম্পূৰ্ণভাৱে প্ৰভাৱ পেলাইছে আমি বুজি পাইছোঁ হয় আমি কথা পাতিম মই কিছু সময়ৰ বাবে আপোনাক ৰখাইছোঁ তাৰ বাবে ক্ষমা বিচাৰিছোঁ আমাৰ বাণিজ্যিক বিৰতিৰ সময় হৈছে বিৰতিৰ পাছত আলোচনা আগবঢ়াই নিম বহু কথা আছে বহু জানিবলগীয়া কথা আছে সেইখিনি আমাৰ দৰ্শকসকলক জনাম গৈছোঁ বাণিজ্যিক বিৰতি বিৰতিৰ পাছত পুনৰ স্বাগতম এবাৰ পোনপটীয়াকৈ মই ডক্টৰ লক্ষ্মীনন্দন বৰা ছাৰৰ কাষলৈ যাব বিচাৰিছোঁ বৰা ডাঙৰীয়া এইকেইদিনত লকডাউনৰ দিনকেইটাতে আপুনি এখন বিজ্ঞানভিত্তিক উপন্যাস লিখাৰ পৰিকল্পনা কৰিছে সেই বিজ্ঞানভিত্তিক উপন্যাসখন ভাইৰাছ সম্পৰ্কীয় হ'ব নেকি বা কৰোনা সম্পৰ্কীয় হ'বগৈ নেকি কি পৰিকল্পনা আপোনাৰ কাৰণ এই ভাইৰাছ অহাৰ আগতে মই উপন্যাসখনৰ পৰিকল্পনা কৰিছিলোঁতো সেইকাৰণে উপন্যাসখনৰ যিটো পটভূমি বা উপন্যাসখনৰ যিটো বিষয়বস্তু সেই বস্তু এই ভাইৰাছ সম্বন্ধে নহ'ব
অন্য 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 ৰকমেই হ'ব কি উপন্যাস। তাৰ কাৰণে মই সেই উপন্যাসখনৰ লগত সম্পৰ্ক থকা কিছুমান কেইটামান বিজ্ঞানৰ বিষয় আছে, সেই বিষয়কেইটা পঢ়ি আছোঁ। আৰু লগতে মই 3খন গ্ৰন্থ এই লকডাউনৰ সময়ত পঢ়ি পেলাই মই যথেষ্ট আনন্দ লাভ কৰিছোঁ আৰু বৰ সন্তুষ্ট হৈছোঁ। আৰু এই কিতাপকেইখনেও মোক সেই উপন্যাসকেইখন লেখাত সুবিধা কৰিছে। প্ৰথমতে পঢ়ি ল'ব লাগিব ইউভাল নোৱা হাৰাৰীৰ চেপিয়েন দি হিষ্ট্ৰী অফ মেনকাইণ্ড। এইখন এখন বেলেগ ধৰণে লেখা ইতিহাসৰ কিতাপ। সেই কিতাপখন যথেষ্ট ডাঙৰ কিতাপ। সেই কিতাপখন পঢ়ি পেলাই যথেষ্ট উপকাৰ কৰিছোঁ, কাৰণ সেইখন আচলতে ইতিহাস নহয়, সেইখন আচলতে জীৱবিদ্যাৰ লগত সম্পৰ্ক থকা এখন ইতিহাসৰ গ্ৰন্থ। তাৰ পাছত আৰু এখন গ্ৰন্থ পঢ়ি পেলাই বৰ মোৰ কামত আহিছে। সেইখন হৈছে হোৱাই আই এম এ হিন্দু। সেই কিতাপখনৰ লেখক হ'ল শশী থাৰুৰ। সেই শশী থাৰুৰৰ কিতাপখনেও মোক সহায় কৰিছে। আৰু মোৰ এজন আমেৰিকান ঔপন্যাসিক আছিল, তেওঁ মোৰ বৰ প্ৰিয়। তেওঁৰ নাম হ'ল আৰভিং ৱালেছ। আৰভিং ৱালেছৰ 7 মিনিটছ বুলি এখন ডাঙৰ উপন্যাস আছে। সেই উপন্যাস পঢ়াৰ উপৰিও মই মানে বায়'টেকন'লজি, মলিকুলাৰ বায়'লজি আৰু মানে জেনেটিক্সৰ কিছুমান পঢ়া শুনা কৰি আছোঁ, কাৰণ সেই উপন্যাসখনত মোৰ প্ৰয়োজন হ'ব। এইখিনি সেই সময় কটাই পেলাই অসুবিধা পোৱা নাই, কিন্তু মোৰ এই সময়খিনিত মোৰ মানসিক অৱস্থাটো বৰ অস্থিৰ হৈ পৰিছে। কাৰণ যদিও ফোনৰ যোগেদি বহুত মানুহৰ লগত সংযোগ স্থাপন কৰিব পাৰি, তথাপি মানুহৰ লগত যিটো সম্পৰ্কটো নাইকিয়া হ'ল, এই নাইকিয়া হোৱাৰ কাৰণে মোৰ মনটো বৰ বেয়া লাগি থাকে আৰু নিজকে বন্দী যেন লাগিছে। আৰু ইয়াতকৈ ইতিমধ্যে মোৰ এটা উপকাৰ হৈছে খুব কাৰণে, এই যে অকলশৰীয়া এটা জীৱন যাপন যে কৰিছোঁ, ঘৰৰ পৰা ওলাই যোৱাৰ কথা মোৰ যে স্বাধীনতা নাই, এইটোৱে মোক কিন্তু ক্ৰিয়েটিভিটিটো মানে যদি সৃষ্টিশীলতা কিছু বঢ়াইছে যেন লাগিছে দেই। মোৰ মনত এতিয়া 4-5টামান গল্পৰ প্ৰতি প্লট, সেই প্লটখিনিয়ে ক্ৰিয়া কৰি আছে। তাকে লিখিবলৈ সময় পোৱা নাই, তথাপি মই দৈনিক অলপ অলপকৈ সদায় লিখি আছোঁ এনেকৈ সময় কথা। কিন্তু এটাতকৈ ডাঙৰ কথা কি, মানুহ গৃহবন্দী থকাটো বৰ অসহ্যকৰ কথা। আৰু এটাতকৈ মোৰ বেয়া লাগে কি জানিছে, বৰ্তমান লকডাউন, কৰোণা ভাইৰাছৰ কাৰণে লকডাউনৰ যিটো পৰিস্থিতি বিশ্বত হৈছে, এইবিলাক দেখি ভাৱ হয় আমাৰ ভৱিষ্যত একেবাৰে অনিশ্চিত। এই অনিশ্চিত ভৱিষ্যতত আমাৰ কি হ'ব, এই চিন্তাই সেইটো অত্যন্ত হতাশগ্ৰস্ত কৰি তোলে। হতাশগ্ৰস্ত কৰি তোলাৰ সেই সময়ত একো লিখিবৰ মন নাযায়, একো কাম কৰিব মন নাযায়, এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হয়। সেই সময়তে মোক এই যে মই সদায় শাৰীৰিক এটা শ্ৰম কৰোঁ, শাৰীৰিক শৰীৰ চৰ্চা কৰোঁ, সেইটোৱে মোক অলপমান সহায় কৰে। মই ভাবিছোঁ এই যে মোৰ বিজ্ঞানভিত্তিক যিখন উপন্যাস, দ্বিতীয়খন উপন্যাস যিখন লিখিম, এই লেখাটোত এই বৰ্তমান যিটো লকডাউনৰ অৱস্থা, গৃহবন্দী হৈ থকা অৱস্থা, এই অৱস্থাটোৱে মোক যথেষ্ট সহায় কৰিব। আৰু লকডাউনৰ সম্বন্ধে মই যথেষ্ট আশাবাদী, কাৰণ যিকোনো অৱস্থাৰ যিটো সমস্যা, এই সমস্যা কোনো ধৰ্মই সমাধান কৰিব নোৱাৰে, বুজিছোঁ, কোনো ইচ্ছা শক্তিয়ে কামত কৰিব নোৱাৰে। ইয়াক সমাধান কৰিব পাৰে কেৱল বিজ্ঞানেহে। এই মই ভাবিছোঁ যে বৰ্তমান লকডাউনৰ অৱস্থাটো বোধ কৰোঁ জুনৰ পাছত নাথাকিব, আৰু ইতিমধ্যে আমাৰ ভেকচিন ওলাই যাব। ভেকচিন ওলোৱাৰ আগতে ইয়াৰ ভাল ঔষধ ওলাই যাব। সুন্দৰ কথা কৈছে লক্ষ্মীনাথ বৰা ছাৰ। আপুনি বিজ্ঞানেহে এই সমস্যাৰ সমাধান কৰিব পাৰিব, আৰু যাৰ বাবে হয়তো বিজ্ঞান শিক্ষাৰ ওপৰত মানুহৰ ধাউতি বাঢ়িব। বিজ্ঞান শিক্ষাৰ ওপৰত ধাউতি বাঢ়িব বুলি ক'ব নোৱাৰি,
কাৰণ বিজ্ঞানৰ বেছিক কথাবিলাক যদি নাজানে বিজ্ঞান শিক্ষাৰ ওপৰত ধাউতি বাঢ়িব নোৱাৰে হয় আৰু বিজ্ঞান ইমান জটিল বস্তু এটা হৈ পৰিছে যে সাধাৰণ যিখিনি মানুহে বিজ্ঞান সম্বন্ধে যিখিনি কথা জানে সেইখিনিৰে বিজ্ঞানৰ বহুত কথা কিন্তু মানুহে বুজি নাপাব বুজিছে নাই কিন্তু এটা কথা হ'ব কি মানুহৰ কিন্তু বৈজ্ঞানিক যিটো দৃষ্টিভংগী এই দৃষ্টিভংগীৰ প্ৰসাৰ হ'ব মানে বৈজ্ঞানিক দৃষ্টিভংগী থকা বেছি মানুহৰ সৃষ্টি হ'ব বুলি আপুনি আশা কৰিছে মই অৰিন্দম বৰকটকী ডাঙৰীয়াৰ কাষলৈ যাব বিচাৰিছোঁ অৰিন্দম বৰকটকী ডাঙৰীয়া এটা ডাঙৰ কথা এটা ডাঙৰ প্ৰশ্ন মই লক্ষ্মীনাথ বৰা ছাৰক অলপ সময়ৰ বাবে ৰখাইছোঁ মই অৰিন্দম বৰকটকী ডাঙৰীয়াৰ কাষলৈ যাব বিচাৰিছোঁ মানুহৰ বিশ্বাস এতিয়া এই কৰোনাই যি পৰিস্থিতিৰ উদ্ভৱ কৰিলে সেই বিশ্বাসটো এজনৰ আনজনৰ ওপৰত কমি যাবগৈ নেকি আপোনাৰ চিন্তাধাৰা কি কয় মই আচলতে নাভাবোঁ অজিত বৰুৱাৰ মানে এটা কবিতা আছে কবিতাত এটা বাক্য আছে যিটো বাক্যই মোক খুব অনুপ্ৰাণিত কৰে আহক দুয়ো আমি পুনৰ ভুলবোৰ শুদ্ধকৈ কৰোঁ আমি আচলতে জীৱনত ভুলবোৰ শুদ্ধকৈ কৰিব নোৱাৰোঁ কাৰণ আমি মৃত্যুক সন্মুখৰ পৰা দেখা নাপাওঁ কিন্তু মই ভাবিছোঁ কৰোনাই আমাক সেই সুযোগটো দিছে মানুহৰ এজনৰ ওপৰত আনজনৰ যিটো বিশ্বাস সেইটো কিন্তু আপোনাৰ এটা মানে মানুহৰ ওপৰত যিটো বিশ্বাস সেইটো কিন্তু এটা মানুহৰ জীয়াই থকা এটা বণ্ডিং হয় জীয়াই থকা এটা আশা হয় জীয়াই থকা এটা আকাংক্ষা হয় কৰোনাই আমাক কি শিকালে যে কোটিজন বা পইচা নথকাজনৰ মাজত একো পাৰ্থক্য নাই কৰোনাই আমাক কি শিকালে যে মানুহক প্ৰয়োজন মানুহৰ হয় এটা কথা দুখজনক যে শ্মশানত যোৱা প্ৰতিজন মানুহেই কয় যে জীৱনটো এইটোৱেই কিন্তু ওলাই অহাৰ পিছতে আকৌ ৰেট ৰেচত নিগনি দৌৰত মানুহে দৌৰিবলৈ আৰম্ভ কৰে মই ভাবোঁ কৰোনাৰ এই আমাৰ প্ৰায় ডেৰ মাহৰ যিটো এটা অৱস্থাৰ সৈতে আমি মুখামুখি হৈছোঁ এই অৱস্থাটোৱে মানুহৰ ওপৰত বিশ্বাস মানুহৰ প্ৰয়োজন যে অধিক সেইটো মানুহৰ ওচৰত নিজৰ ওচৰতে সাব্যস্ত কৰিব মই নাজানো মানে স্পিৰিচুৱেলিটিৰ ওপৰত মানুহৰ বিশ্বাস আগতকৈ বাঢ়িবনে বা কমিব কিন্তু মই নিশ্চয় আশা কৰোঁ যে বিজ্ঞানৰ ওপৰত মানুহৰ প্ৰয়োজনটো মানুহে অনুভৱ কৰিবলৈ আৰম্ভ কৰিব কৰোনাৰ কেইটামান প্লাছ পইণ্ট আছে বুলিও মই ভাবোঁ যে আমাৰ স্বাস্থ্য খণ্ডৰ যিটো অৱস্থা সেই অৱস্থাটো আমি আচলতে কৰোনাই আমাৰ সন্মুখত মানে এক্সপ'জ কৰিলে গতিকে ইয়াৰ পৰৱৰ্তী সময়ত বোধহয় আমাৰ চৰকাৰখনে ডেফিনেটলি মই নিঃসন্দেহে বিশ্বাস কৰোঁ আমাৰ চৰকাৰখনে জনগণৰ সুবিধাৰ্থে স্বাস্থ্য শিক্ষা আদি বিভিন্ন ক্ষেত্ৰত নতুন চিন্তাধাৰা আগমন ঘটাবলৈ যেনেকৈ আমি এতিয়া গুগল ক্লাছ কৰিব লগা হৈছে সেইবোৰ কৰাবলৈ আমাৰ চৰকাৰখন সক্ষম হ'ব কিন্তু মই নাভাবোঁ মানুহৰ ওপৰত মানুহৰ বিশ্বাস হেৰাব বুলি মানুহৰ পৰা আঁতৰি যাব বুলি মানুহ সাৱধান হ'ব মানুহে পুনৰ মানুহৰ ওপৰত আস্থা পুনৰ ঘূৰি আহিব কাৰণ ৰবীন্দ্ৰনাথে এষাৰ বৰ সুন্দৰ কথা কৈছিল যে মানুহৰ ওপৰত আস্থা হেৰুৱাটো পাপ আমি যে এই যে ভেকচিন ওলাব বুলি আমি ৰৈ আছোঁ আমি যিসকল বিজ্ঞানীৰ প্ৰতি অপেক্ষা কৰি আছোঁ এটা আৱিষ্কাৰৰ প্ৰতি তেওঁলোকোতো মানুহেই গতিকে মই ভাবোঁ মানুহৰ নিজৰ জীৱনক ভাল পাবলৈ শিকিব আৰু মানুহে যেতিয়াই নিজৰ জীৱনক ভাল পাবলৈ শিকিব মানুহে যেতিয়াই নিজক ভাল পাবলৈ আৰম্ভ কৰিব তেতিয়াই কিন্তু মানুহে মানুহক ভাল পাবলৈ মানুহে মানুহৰ ওপৰত আস্থা অধিক আৰোপ কৰিবলৈ আৰু মানুহৰ ওচৰ অধিক পৰিমাণে কাষ চাপিবলৈ বাধ্য হয় মই আশা কৰোঁ কৰোনাই আমালৈ এই সদৰ্থক সম্ভাৱনাই কঢ়িয়াই আনিব অতি সুন্দৰ কথা কৈছে আপুনি মই আলোচনা কৰি থাকিম বহু কথা আছে যিখিনি কথাই আমাক সাহস দিছে আমাক উৎসাহ দিছে প্ৰেৰণা দিছে এই বিপৰ্যয়ৰ সময়তো আগবাঢ়ি যাবলৈ লৈছোঁ বাণিজ্যিক বিৰতি অতি সোনকালে উভতি আহিম পুনৰ স্বাগতম অনুষ্ঠানৰ আৰম্ভণিতে ডক্টৰ নগেন শইকীয়া ছাৰে অৰ্থনীতিৰ ওপৰতো নিজৰ মত আগবঢ়াইছিল অৰ্থনীতি এতিয়া সমগ্ৰ বিশ্বৰ বা ভাৰতৰ বা অসমৰ কি হ'বলৈ গৈ আছে মই এই কথাই পাতিম এতিয়া ডক্টৰ কুলধৰ শইকীয়া ছাৰৰ সৈতে কাৰণ ডক্টৰ কুলধৰ শইকীয়া ছাৰ আপুনি এগৰাকী অৰ্থনৈতিক বিশেষজ্ঞ হয় দিল্লী স্কুল অফ ইকনমিক্সৰ পৰা আপুনি অৰ্থনীতিৰ শিক্ষা গ্ৰহণ কৰিছিল
লগতে IIT গুৱাহাটীৰ পৰা আপুনি ইকনমিক্সত PhD অৰ্জন কৰিছিল, ৱৰ্ল্ড বেংকতো আপুনি কৰ্মৰত আছিল। আজি বিশ্বজুৰি এক অৰ্থনৈতিক সংকটে দেখা দিছে। আপোনাৰ কি পৰামৰ্শ চৰকাৰলৈ বা কৰ্তৃপক্ষলৈ? আচলতে অৰ্থনৈতিক বিশেষজ্ঞ বুলি মই ঠিক ক'ব খোজা নাই, কিন্তু অৰ্থনীতিৰ ছাত্ৰ হিচাপে দুই এটা কথা ক'ব পাৰোঁ যে আমি গম পাইছোঁ যে গোটেই এনেকুৱা এটা পৰিৱেশ পৰিস্থিতি হৈছেগৈ, গোটেই বিশ্বৰ অৰ্থনীতিতে ইয়াৰ এটা সাংঘাতিক ধৰণৰ অভাৱনীয় পৰিৱেশ এটা দেখিবলৈ পাইছোঁ। এইটো পৰিৱেশ আচলতে কোনো ধৰণৰ অৰ্থনীতিবিদ বা অন্যান্য ধৰণৰ যিকোনো পণ্ডিতেই হয়তো ধৰিব পৰা নাছিলে, যাৰ ফলত মোৰ ফালৰ পৰা মই ভাবোঁ যে গোটেই আমাৰ যিটো গোলকীয় ধাৰণা আছিলে সেই সম্পৰ্কত নিশ্চিতভাৱে এটা প্ৰভাৱ পৰিব। যেনে প্ৰথম যেনেকৈ আমাৰ ইখন দেশৰ পৰা সিখন দেশৰ লগত বেপাৰ বাণিজ্যৰ যিটো সম্পৰ্ক আছিল সেইবিলাক হয়তো আকৌ পুনৰ ডিফাইন কৰিব লগা হ'ব। এক নম্বৰ কথা, গোলকীয় প্ৰেক্ষাপটত তেনেকুৱা ধৰণৰ ঘটনা এটা হ'ব, কাৰণ দেখা গৈছে যে প্ৰায়বিলাক চহকী দেশৰেই, বিশেষকৈ ইউৰোপীয়ান দেশবিলাকৰ বা আমেৰিকা যুক্তৰাষ্ট্ৰ সেইবিলাকতো অৰ্থনীতিত এটা বৰ ডাঙৰ নেতিবাচক প্ৰভাৱ পৰিছে, য'ত GDP বা তেওঁলোকৰ আয় পৰ্যন্ত কমি গৈছে বা এমপ্লয়মেণ্ট নিয়োগ অতি বেয়া ধৰণে এফেক্ট কৰিছে। তেনেধৰণে আমাৰ দেশতো হৈছে বা আমাৰ নিজৰ ৰাজ্যখনতো হৈছে। এইবিলাকৰ এটা নতুন ধৰণৰ এটা ৰিডিফাইন কৰিব লাগিব আমি। ৩ নম্বৰ কথা হ'ল যে যি ধৰণে আমি সাধাৰণতে ইকনমিক্সৰ ষ্টুডেণ্ট হিচাপে যেনেধৰণে ভাবোঁ যে ধৰক এতিয়া আমি ইমান দিনা ভাবি আছিলোঁ যে কনজিউমাৰ ড্ৰিভেন একশ্যনৰ দ্বাৰা আমি কিছু কামবিলাক আমাৰ ইকনমিৰ এটা উন্নতিৰ দিশত আৰু আগবাঢ়ি যাব পাৰিম। কিন্তু যিটো অৱস্থা হৈছেগৈ মানুহৰ যে এমপ্লয়মেণ্ট কমি গৈছে বা এমপ্লয়মেণ্টত নিগেটিভ ইফেক্ট আহিছে, এই ধৰণৰ কথাৰ পৰা এটা কথা ঠিক যে অতি তৎকালেই যে অৰ্থনীতিত উপভোক্তাৰ চাহিদাৰ দ্বাৰা অৰ্থনীতি আগবাঢ়ি যাব পাৰিব সেইটোত এটা সন্দেহ আছে মই ভবাত। কাৰণ সেইকাৰণেই আমি কৰিব লাগিব কিছু কাম, যেনে ৰাজহুৱা খণ্ডই কেনেকুৱা ধৰণে এটা ডিমাণ্ড বা চাহিদাৰ উৎপন্ন কৰিব পাৰে, যাৰ দ্বাৰা বেকৱাৰ্ড লিংকেজ হৈ পেলাই অন্যান্য উদ্যোগবিলাক আগবাঢ়িব পাৰিব। ৪ নম্বৰ কথা হ'ল যে বাহিৰৰ পৰা যিবিলাক আমাৰ স্কিল লেবাৰ বা দক্ষতা থকা ল'ৰা ছোৱালী উভতি আহিছে বা কৰ্মৰত শ্ৰমিকবিলাক উভতি আহিছে, তেওঁলোকক আমি কোনটো ক্ষেত্ৰত জড়িত কৰিব পাৰিলে দেশখনৰ বা আমাৰ ৰাজ্যখনত এটা অৰ্থনীতিৰ যিটো অৱস্থা হৈছেগৈ সেইটোৰ পৰা আমি আগবাঢ়িব পাৰিম, সেই কথাষাৰ আমি চিন্তা কৰিব লাগিব। আমি যেনে এতিয়া আমাৰ যিহেতুকে এটা কৃষি ক্ষেত্ৰত আমাৰ যথেষ্ট পটেঞ্চিয়েল বুলি ক'ব পাৰি, সম্ভাৱনা যিটো আছে, সেই সম্ভাৱনা আমি কিমান দূৰ আগুৱাই নিব পাৰোঁ, কেনেধৰণে আমি সেই সম্পৰ্কত ব্যৱস্থা পাতি ল'ব পাৰোঁ অতি শীঘ্ৰে, সেইটো এটা বৰ ডাঙৰ কথা হ'ব। লগতে উদ্যোগ হিচাপে যদি আমি ভাবোঁ, এটা কথা ঠিক যে আজি বিশ্বৰ বিভিন্ন উদ্যোগীকৰণত এটা কথাই আহি পৰিছে যে তেওঁলোকে খুব ভাল ধৰণৰ এটা পৰিৱেশ বা এনভাইৰণমেণ্ট বা তেওঁলোকৰ যিটো আৰ্কিটেকচাৰ বুলি কয় ইকো ষ্ট্ৰাকচাৰ, সেই গোটেইখিনিৰ লগত তেওঁলোকে এটা সুন্দৰ পৰিৱেশ বিচাৰে। সেই পৰিৱেশটো সামাজিক পৰিৱেশতেই অকল সীমাবদ্ধ নহয়, যেনে আমাৰ গোটেই প্ৰাকৃতিক যিটো পৰিৱেশ সেইটো যাতে আমি ঠিকে ৰাখিহে উদ্যোগীকৰণ কৰিব পাৰোঁ, যাতে আমাৰ নিজস্ব যিটো সুন্দৰ এটা প্ৰকৃতিয়ে দিয়া আমাৰ যিবিলাক সম্পদ আছে সেইবিলাক সম্পূৰ্ণৰূপে নকৰাকৈ এইবাৰ এই অৱস্থাসমূহে বুজাই গ'ল। হয় কুলধৰ শইকীয়া ছাৰ, সেইখিনি কথা হয়তো এই অৱস্থাসমূহেই বুজাই গ'ল। আপুনি প্ৰকৃতিৰ কথা কৈছে, লগতে আপুনি অৰ্থনীতিৰ দিশটোৰ কথা কওঁতে স্কিল ডেভেলপমেণ্টৰ কথা কৈছে, অৰ্থাৎ দক্ষতা বিকাশ অথবা ৰাজহুৱা খণ্ডৰ যিসমূহ প্ৰতিষ্ঠান আছে সেইসমূহৰ উৎকৰ্ষ সাধনৰ কথা কৈছে। এটা সুন্দৰ কথা। অৰ্থনীতিৰ বহু কথা আছে, বহু পৰামৰ্শ আছে, চৰকাৰলৈ এই বাৰ্তাসমূহ যাব বুলি আশা কৰিছোঁ। কিন্তু অৰ্থনীতিৰ বাদে আন কেতবোৰ কথাও মই এবাৰ ডক্টৰ নগেন শইকীয়া ছাৰৰ পৰা জানিব বিচাৰিছোঁ। বিজ্ঞানৰ কথা কৈ আছিলোঁ আমি, ডক্টৰ লক্ষ্মীনন্দন বৰা ছাৰেও ক'লে, লগতে অৰিন্দম বৰকটকী ডাঙৰীয়াইও ক'লে, বিজ্ঞানে বাৰু এটা নতুন গতি লাভ কৰিব, কিন্তু আপোনাৰ মনে কি কয় বিজ্ঞানৰ ওপৰত প্ৰকৃতি যেন সেই কথাটো এইবাৰ এই অৱস্থাসমূহে বুজাই দিলে, আপুনি কি ভাবে?
মোক কৈছেনে? হয়, আপোনাক কৈছোঁ। মোক যদি এই প্ৰশ্নটো কৰিছে তেনেহ'লে মই ক'ম যে মানুহে বোধ কৰোঁ মানুহৰ পৃথিৱীত ইমান অসহায় বুলি নিজকে কেতিয়াও ভবা নাছিলে। এইবাৰ যিটো হৈছে, বিজ্ঞানে হয়তো মানুহক সহায় কৰিব, কিন্তু ততালিকে সহায় কৰাৰ কাৰণে যিমানখিনি পূৰ্ব প্ৰস্তুতি লাগিছিল সেই পূৰ্ব প্ৰস্তুতি কৰিবলৈ মানুহে কেতিয়াও সময় পোৱা নাছিল। এতিয়া হয়তো আমি এবছৰৰ ভিতৰত তেনেকুৱা কিবা উপায়ৰ সন্ধান পাব পাৰোঁ যি মানুহক এই বিষাণুৰ পৰা ৰক্ষা কৰিব পাৰিব। কিন্তু সেই তেতিয়ালৈকে পৃথিৱীৰ মানুহৰ কি অৱস্থা হ'ব? আমাৰ সভ্যতা, আমাৰ সংস্কৃতি, আমাৰ সাধাৰণ মানুহৰ জীৱন যাপনত যিটো তাৰ অৱস্থা, এই অৱস্থাটো যে সম্পূৰ্ণৰূপে ভাগি যাব আৰু তাৰ ফলস্বৰূপে আমাৰ সামাজিক জীৱনতো নানা ধৰণৰ ঘটনা ঘটিব। চুৰি ডকাইতি বৃদ্ধি হ'ব পাৰে, বিভিন্ন প্ৰকাৰৰ সংগ্ৰাম মানুহৰ ভিতৰতে লাগিব পাৰে জীয়াই থাকিবৰ কাৰণে। সেই বস্তুবোৰো আমি চকুৰ আগত ৰাখিব লাগিব। মই নিজে সেইকাৰণে সঁচাকৈয়ে এটা ভিতৰত ভীষণ অশান্তি অনুভৱ কৰোঁ যে আমি এটা অন্ধকাৰ ভৱিষ্যত আগত লৈ যেন আগবাঢ়ি গৈ আছোঁ। সেই অন্ধকাৰত কেতিয়া অন্ত পৰিব, কেতিয়া সূৰ্যৰ পোহৰ ওলাব, তালৈ যেন আমি এতিয়া অধীৰ আগ্ৰহেৰে বাট চাই থাকিবলগীয়া হৈছে। মই নিজে এই সময়ছোৱাত, আপুনি প্ৰত্যেকে সুধিছে নিজে কি কৰি আছে, মই দৰাচলতে কৰিম বুলি হাতত লৈও কেতিয়াবা ৰৈ যাওঁ। মই সাহিত্যৰথী বেজবৰুৱাৰ বিষয়ে এখন প্ৰায় 200 পৃষ্ঠাৰ এখন কিতাপ, য'ত মানুহজনক বুজি পাবলৈ সহজ হ'ব তেনেভাৱে লিখিবলৈ এটা পৰিকল্পনা কৰি কাম আৰম্ভ কৰিছিলোঁ। আৰু এতিয়ালৈকে বোধ কৰোঁ তাৰ 10 ভাগৰ 2 ভাগ বা 3 ভাগমান কাম হৈছে, বাকীখিনি হোৱা নাই। কাম কৰিবলৈ যিটো ভিতৰৰ পৰা প্ৰেৰণা লাগে, কেতিয়াবা সেই প্ৰেৰণাটো হেৰুৱাই পেলাওঁ। আৰু আনকি পঢ়া শুনা কৰিবলৈও লওঁ ইখনৰ পিছত সিখন কিতাপ, তথাপি কেতিয়াবা প্ৰেৰণা হেৰুৱাই পেলাওঁ যে যিটো ভৱিষ্যত আমাৰ কাৰণে আহি আছে, এই ভৱিষ্যতটোৰ যদি তাৰ সলনি নহয়, ৰূপ সলনি নহয়, তেনেহ'লে মানুহৰ পৃথিৱীত মানুহ কেনেকৈ থাকিব? মই আশা কৰোঁ যে বিজ্ঞানে এই ক্ষেত্ৰত নিশ্চয় সহায় কৰিব। আৰু আমাৰ অৰ্থনৈতিক যিটো দুৰৱস্থা হোৱাৰ শংকা হৈছে, দুৰৱস্থা ঘটিছেই, তাৰ পৰা উদ্ধাৰ পাবৰ কাৰণেও আমি বোধ কৰোঁ আমাৰ সকলোৱে সমানে কিছু যত্ন কৰিব লাগিব, কিছু ত্যাগ কৰিবও লাগিব। মই বিশেষকৈ আমাৰ আটাইতকৈ দুৰ্বল শ্ৰেণীটোৰ যিটো অৱস্থা এতিয়াই হৈছে, সেইটো দেখি আপুনি সেইবাবে হয়তো অধিক হতাশ হৈ পৰিছে এই দুৰ্বল শ্ৰেণীটোৰ অৱস্থা চাই। আৰু তাৰ বাবে কিন্তু আমি চৰকাৰলৈ বাট চাব লাগিব বা চৰকাৰলৈ আমি চাব লাগিব এই দুৰ্বল শ্ৰেণীটোক উদ্ধাৰৰ বাবে। চিন্তাক্লিষ্ট হৈ পৰিছে আমাৰ সাহিত্যৰ সৈতে জড়িত ব্যক্তিসকল, চিন্তাবিদসকল। আলোচনা কৰি থাকিম। তাৰ পূৰ্বে পুনৰ চমু বাণিজ্যিক বিৰতিৰ সময় হৈছে। পাছত পুনৰ স্বাগতম প্ৰাইম ডিবেটৰ শেষ অংশলৈ। মই পোনপটীয়াকৈ ডক্টৰ লক্ষ্মীনন্দন বৰা ছাৰৰ কাষলৈ যাব বিচাৰিছোঁ। ছাৰ, যিহেতু কৰোনাৰ মহাসংক্ৰমণৰ পাছত যি পৰিস্থিতিৰ সৃষ্টি হ'ব, সেই পৰিস্থিতিৰ পিছত যি সমস্যা হ'ব, সেই সমস্যাসমূহ বুজিব লাগিব, অধ্যয়ন কৰিব লাগিব, চাব লাগিব। তাৰ পাছতহে তাৰ ওপৰত আপুনি লিখিব বুলি এটা সাক্ষাৎকাৰত উল্লেখ কৰিছিল। এটা পজিটিভ বাৰ্তা, এটা সদৰ্থক বাৰ্তা যদি আমাৰ অনুষ্ঠানৰ শেষ অংশত আপুনি দিয়ে সমগ্ৰ সমাজৰ বাবে, মানৱ জাতিৰ বাবে। পজিটিভ বাৰ্তা এই যে কৰোনাৰ যিটো সংকট সৃষ্টি কৰিছে, এই সংকট বোধ কৰোঁ এই বছৰটোৰ ভিতৰতে মানে শেষ হ'ব। আৰু ভেকচিনো ওলাব আৰু তাৰ কাৰণে দৰৱ পাতিও ওলাব। আৰু এটা ডাঙৰ এটা ভাল কথা হ'ব কি, পৃথিৱীৰ ৰাষ্ট্ৰসমূহৰ মাজত এটা ঐক্য স্থাপন হ'ব আৰু ই বিশ্ব শান্তিত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিব। আৰু দ্বিতীয় কথা হ'ল যে বৰ্তমান আমাৰ যিটো বিশ্বায়নৰ যিটো নীতি, এই বিশ্বায়নৰ নীতিও কিছু পৰিৱৰ্তন হ'ব যেন লাগে। কাৰণ মানুহে এতিয়া শিকিছে যে আমাৰ প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাৰ কাৰণে
আমাৰ কিছু সাৱধান ল'ব লাগিব আৰু মানুহে যাতে প্ৰকৃতিক ধ্বংস নহয় এইটো ডাঙৰ শিক্ষা পাব। সেইকাৰণে আমাৰ যিটো হেৰি হ'ব ইণ্ডাষ্ট্ৰিয়েল যিটো প্ৰগ্ৰেছ, সেই প্ৰগ্ৰেছটোত আচলতে আমাৰ পৰিৱেশৰ ওপৰত যথেষ্ট লক্ষ্য কৰিহে ইণ্ডাষ্ট্ৰিয়েল প্ৰগ্ৰেছ সৃষ্টি হ'ব বুলি মই ভাবোঁ। শুদ্ধ কথা। মই ডক্টৰ কুলধৰ শইকীয়াক এইখিনিতে এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ, যিহেতু অসম সাহিত্য সভাৰ দুগৰাকী প্ৰাক্তন সভাপতি আছে আৰু আপুনি যিহেতু বৰ্তমান সভাপতি, অসম সাহিত্য সভাই এই লকডাউনৰ সময়ছোৱাতো বহু কাম কৰি আছে বুলি আমি গম পাইছোঁ। প্ৰকৃততে কি কি কাম কৰি আছে চমুকৈ যদি অলপ কয়? এই সম্পৰ্কত এটা বৰ গুৰুত্বপূৰ্ণ কথা হ'ল যে এপ্ৰিলৰ 1 তাৰিখৰ পিছত আমি সাধাৰণতে সংবিধান মতে আমাৰ যিখন সংবিধান আছে অসম সাহিত্য সভাৰ, তাৰ জৰিয়তে আমি এখন প্ৰথমখন কাৰ্যনিৰ্বাহক পাতিব লাগে আৰু সেইমতে আমি নতুন কাৰ্যনিৰ্বাহক সমিতিৰ জৰিয়তে কাম আগবঢ়াব লাগে। কিন্তু কথা হ'ল আমি সেই মিটিংখন এতিয়ালৈকে পাতিব পৰা নাই। তথাপি যিখিনি কাম আমি কৰিব পাৰোঁ অনলাইন যোগে বা ইণ্টাৰনেটৰ জৰিয়তে সেইখিনি কৰিব পৰা হৈছে, যেনে কৰিব পৰা গৈছে, কৰিছোঁ কিছু ক্ষেত্ৰত। যেনে মই লগতে এটা আবেদন দিছিলোঁ অসম সাহিত্য সভাৰ ফালৰ পৰা আমি কেনেকৈ এটা বিষয় সমৰ্থন কৰোঁ। সেইটো হ'ল যে গুগল ট্ৰেন্সলেট বা তাত অসমীয়া ভাষাৰ অনুবাদটো এতিয়ালৈকে কাৰ্যক্ষম হৈ থাকে নাই। তাত আমাৰ অসমীয়া শব্দ বা অসমীয়া সম্ভাৰৰ সম্পূৰ্ণ প্ৰয়োজন আছে আৰু আগবঢ়াই নিবৰ কাৰণে। সেইটো ক্ষেত্ৰত আমি কি কৰিব পাৰোঁ অসমৰ ৰাইজে বা বাহিৰৰ অসমীয়া মানুহখিনিয়ে, সেই সম্পৰ্কতো মই এটা আবেদন দিছিলোঁ। সেই সম্পৰ্কত দেখা গৈছে যে নতুন প্ৰজন্মৰ যথেষ্ট ল'ৰা ছোৱালী সেই কামত অগ্ৰসৰ হৈছে। লগতে অসমীয়া উইকিপিডিয়াখন সেইখন অতি কাৰ্যক্ষম কৰাৰ কাৰণে আমাৰ ফালৰ পৰা যাতে তথ্য সম্পদবিলাক তাত আমি যোগান ধৰিব পাৰোঁ, তাৰে কাৰণেও মই এটা আবেদন দিছিলোঁ। দেখা গৈছে যে যোৱা এমাহত এই আবেদন দিয়াৰ এই সময়ছোৱাতে প্ৰায় 185খন নতুন প্ৰবন্ধ আমি আমাৰ অসমৰ ফালৰ পৰা তাত সংযোজিত হৈছে। তাৰ ফলত এটা কথাই প্ৰতীয়মান হৈছে যে যথেষ্ট সংখ্যক ল'ৰা ছোৱালী বা ব্যক্তি বিশেষে এই কামত নিয়োজিত হৈ পৰিছে আৰু এইটো স্বেচ্ছাসেৱাৰ কাম নিজে তেওঁলোকে কৰিব লাগে। আৰু অসমৰ বিভিন্ন যিবিলাক সংস্কৃতি হওক, সাহিত্য হওক, এনেকুৱা ধৰণৰ যিবিলাক আমি তথ্য যোগান ধৰিব লাগে উইকিপিডিয়াত, সেইবিলাক আমি যোগান ধৰাৰ কাৰণে এটা আবেদন দিছোঁ আৰু সেইমতে ৰাইজে কাম আৰম্ভ কৰিছে। আৰু অন্যান্য ক্ষেত্ৰতো কিছু কৰা হৈছে, যেনে অলপতে আমেৰিকা বা কানাডা আৰু অন্যান্য দেশৰ পৰাও বা ছিংগাপুৰ তেনেকৈ তাৰে মানুহখিনিও আমাৰ লগত কথা পাতিছে। মোৰ লগত প্ৰায় কনফাৰেঞ্চ কলত জড়িত হৈছে তেওঁলোকৰ ফালৰ পৰাও যাতে এইবোৰত ইণ্টাৰনেটত অসমীয়া শব্দৰ সমল যাতে তেওঁলোকে যোগান ধৰিব পাৰে, সেইটো সম্পৰ্কতো তেওঁলোকে আগবাঢ়িব খুজিছে। আৰু মই দেখিবলৈ পাইছোঁ যে প্ৰায় নতুনকৈ 50টামান একাউণ্ট আকৌ অসমীয়া উইকিপিডিয়া নিৰ্মাণত নতুনকৈ এই একাউণ্টবিলাক আহিছে, অৰ্থাৎ তেনেকুৱা ধৰণৰ ব্যক্তি আকৌ নতুনকৈ। অৰিন্দম বৰকটকী ডাঙৰীয়া কাষলৈ যাব বিচাৰিছোঁ, আপোনাৰ কিবা পৰামৰ্শ আছে নেকি অসম সাহিত্য সভালৈ এগৰাকী যুৱ সাহিত্যিক হিচাপে? লগতে যিসকল বৰ্তমান আপুনি অনলাইন ক্লাছৰ কথা কৈছিল, যিসকল ঘৰতে আছে যুৱক বা শিক্ষাৰ্থী, তেওঁলোকৰ বাবে অলপ চুটিকৈ যদি এটা সদৰ্থক বাৰ্তাৰে পৰামৰ্শ আগবঢ়ায়। মই ভাবিছোঁ, মই অনুভৱ কৰোঁ যে এটা সময়ত কৰোণা আঁতৰি যাব। কৰোণাৰ যি বিপদৰ পৰা আমি মুক্ত হ'ম। যেনেকৈ আজিৰ দিনটোত চিকিৎসাকৰ্মী, চিভিল এডমিনিষ্ট্ৰেশ্যন, পুলিচ এডমিনিষ্ট্ৰেশ্যন আৰু সংবাদসেৱীসকলে নিজৰ দায়িত্ব পালন কৰি আছে, আমিও তাৰ পৰৱৰ্তী পৰ্যায়ত নিজৰ দায়িত্ব কিন্তু পালন কৰিব লাগিব, নহ'লে গোটেইখন তৰাং হ'বগৈ। দ্বিতীয়তে মই এটা কথা অনুভৱ কৰোঁ যে এই পৰিৱেশৰ পিছত, এই মহামাৰীৰ পিছত হয়তো এক সাংঘাতিক এটা অৰ্থনৈতিক বৈষম্যৰ সৃষ্টি হ'ব। আৰু সকলো কথাতে আমি চৰকাৰক সমালোচনা নকৰি, চৰকাৰৰ গাতে সকলো দোষ জাপি নিদি, ব্যক্তিগত পৰ্যায়তো মই যদি 2-3টা পৰিয়ালক সহায় কৰিব পাৰোঁ, তেনেকৈ যদি যিসকলে কৰিব পাৰে তেওঁলোক যদি আগুৱাই আহে, তেতিয়া আমাৰ মাজত এক মানৱীয় সমাজবোধো গঢ় ল'ব। আৰু মই আশা কৰোঁ এই ধৰণেৰেই আমি সমাজখনক আগুৱাই নিব লাগিব। আৰু আমাৰ যিটো চৰকাৰে প্ৰদান কৰিছে স্বাস্থ্যবিধি, সেই স্বাস্থ্যবিধি আমি পালন কৰি, স্বাস্থ্যবিধি মানি, কিছু নীতি নিৰ্দেশনা অনুসৰণ কৰি আমি কিন্তু দেশখন নতুনকৈ গঢ় দিয়াৰ ক্ষেত্ৰত সকলোৱে অৱদান আগবঢ়াব লাগিব। আৰু সাহিত্য সভায়ো
কেৱল সাহিত্যৰ সংগঠন হিচাপে নাথাকি অসমৰ বৃহৎ এটা জনসংগঠন হিচাপে অসমৰ জনগণক অসম আৰু অসমীয়াক আৰু অসম ৰাজ্যখনৰ প্ৰতি দায়িত্বপূৰ্ণ ভাৱ পোষণ কৰিবলৈ দায়িত্বপূৰ্ণ মত এটা পোষণ কৰিবলৈ উদ্বুদ্ধ কৰিব বুলি মই আশা কৰোঁ এই দায়িত্ব অকল পুলিচ বা চিকিৎসকৰে নাই অকল ৰাজনীতিবিদসকলৰে নাই এই দায়িত্ব আমাৰ দৰে শিক্ষকসকলৰো আছে এই দায়িত্ব সকলোৰে আছে কাৰণ এইখন আমাৰ দেশ আমি নতুনকৈ দেশখন গঢ়িব লাগিব আৰু আমি যিখন দেশ গঢ়িম সেইখন কৰোনাৰ আগৰ দেশখনতকৈ আমি এখন ভাল দেশ গঢ়িব পাৰিব লাগিব মই এইখিনি কথা আশা কৰোঁ আৰু একে সময়তে বিজ্ঞান মনস্কতা যেটো কথা মই বাৰে বাৰে কম স্পিৰিচুৱেলিটি থাকক কিন্তু বিজ্ঞান মনস্কতাক আমি আদৰি ল'ব লাগিব ঘৰে ঘৰে তাক আমি বিয়পাব পাৰিব লাগিব দৰিদ্ৰ যেটো কথাই মোক আটাইতকৈ দুখ দিয়ে সেই দৰিদ্ৰ কোনো যাতে পৰিয়াল থাকি নাযায় সেই সকলৰ কথা ভাবিব লাগিব একে সময়তে অলপ ওপৰৰ যিখিনি নিম্ন মধ্যবিত্তসকল আছে তেওঁলোকো কিন্তু সাংঘাতিক এক বিপদৰ সন্মুখীন হৈছে তেওঁলোককো আমি সহায় সহযোগ আগবঢ়াব লাগিব আৰু মই ভাবো এইদৰে আমি এটা শুভ সম্ভাৱনাৰ দিশলৈ আগবাঢ়িব পাৰিম গতি কৰিম আগবাঢ়িব পাৰিম মই অন্তিম বাৰ্তাটো ডক্টৰ নগেন শইকীয়া ছাৰৰ পৰা জানিব বিচাৰিছোঁ যিহেতু আপুনি বহু চিন্তাক্লিষ্ট হৈ পৰিছে বিশেষকৈ এই পৰিৱেশত এটা সদৰ্থক বাৰ্তাৰে আমাৰ অনুষ্ঠান সামৰিব বিচাৰিছোঁ যুৱক শিক্ষাৰ্থী সকলোলৈ সমাজৰ প্ৰত্যেকটো স্তৰৰ মানুহলৈ আপুনি অন্তিমটো বাৰ্তা প্ৰেৰণ কৰক আমাৰ এই অনুষ্ঠানৰ শেষত ডক্টৰ নগেন শইকীয়া ছাৰ হয়তো যোগাযোগ বিচ্ছিন্ন হৈছে আমি দুখিত তাৰ বাবে কিন্তু মই ডক্টৰ কুলধৰ শইকীয়া ডাঙৰীয়াৰ পৰা অন্তিমটো বাৰ্তা জানিব বিচাৰিছোঁ যুৱক শিক্ষাৰ্থীসকলৰ বাবে শইকীয়া ছাৰ অলপ চমুকৈ যদি কয় কুলধৰ শইকীয়া ছাৰ চব এনেকুৱা এটা অভাৱনীয় সময়ত কোনো আচলতে প্ৰস্তুত নাছিল কেনেকৈ কি কৰিম বা হঠাৎ আহি পৰা সমস্যা নিচিনা হৈছে কোনো নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীয়ে হওক বা আগৰ প্ৰজন্মৰ মানুহখিনিয়ে হওক কেতিয়াও ভাবিব পৰা নাছিলে গতিকে এতিয়া শিক্ষা সম্পৰ্কত তেওঁলোকৰ কাৰণে যি এটা প্ৰত্যাহ্বান আহি পৰিছে সেই প্ৰত্যাহ্বানক তেওঁলোকে নতুন ধৰণে ল'ব লাগিব আৰু মানুহ সভ্যতাৰ যিখিনি আটাইতকৈ ডাঙৰ গুণ সেইটোৱে হৈছে যে নতুন পৰিৱেশ পৰিস্থিতিৰ লগত আমি কেনেকৈ মিলাই আগবাঢ়ি যাম 1918 চনৰ যিটো পেণ্ডেমিক হৈছিল বুজিছোঁ মই নতুন পৰিৱেশ পৰিস্থিতিৰ লগত আমি কেনেধৰণে আগুৱাই যাম আৰু প্ৰত্যাহ্বান আমি গ্ৰহণ কৰিব পাৰিব লাগিব অশেষ ধন্যবাদ আপোনালোকক আমাৰ উদ্দেশ্যই আছিল যে আপোনালোকৰ দৰে সাহিত্যিকক সমাজৰ মাজলৈ আনি এক বাৰ্তা প্ৰেৰণ কৰাৰ সেই বাৰ্তাটো প্ৰেৰণ কৰাত যেন আমি কিছু পৰিমাণে হ'লেও সফল হৈছোঁ সেইখিনি কামনা কৰিছোঁ বা আশা কৰিছোঁ মই অনুভৱ হৈছে আমাৰ আপোনালোক সকলোকে অশেষ ধন্যবাদ জ্ঞাপন কৰি এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ নমস্কাৰ